নমস্কাৰ, মই আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনাৰ প্ৰণৱী বৰুৱা। আজি আমাৰ চিপাঝাৰৰ ঘৰৰ পৰিৱেশ এটা দেখুৱাব লৈছোঁ দেই। সুন্দৰ এটা পৰিৱেশ আপোনালোকে চাবচোন। এইটো অকণমানিটো হৈছে আমাৰ ভতিজা আৰু তাৰ 3 বছৰ হোৱা নাই। বৰ্তাক আৰু মই যি কাম কৰোঁ সেয়া কাম তাক কৰিবলৈ লাগে। আৰু বিশেষকৈ ফুলৰ বাগিচাখনত যেতিয়া বৰ্তাকে কাম কৰি থাকিব, যি ধৰণৰ যদি পাতবিলাক মচি আছে, পাতবিলাক তাকো এখন কাপোৰ লাগিব, সিও ধুনীয়াকৈ মচি যাব। আকৌ যদি কেতিয়াবা পানী দি আছে, তাকো পানী দিবলৈ লাগিব, সিও ধুনীয়াকৈ পানী দি যাব। আকৌ কেতিয়াবা যদি খন্তি এখন লৈ পেলাই গুৰিবিলাক খান্দি খান্দি দি থাকে, তেতিয়া তাকো এখন খন্তি লাগিব আৰু এখন তাক সৰুকৈ কিনি দিয়া হৈছে। এই পৰিৱেশটো সি সৰুৰ পৰাই দেখি আহিছে। আজিলৈকে 3 বছৰ হোৱা নাই হ'ব, আজিলৈকে এটা ফুল সি ছিঙা নাই, কেতিয়াও নিছিঙে। খুব মৰম কৰে। আমি যিহেতু ফুলগছবিলাক মৰম কৰা সৰুৰে পৰা দেখি আহিছে, সেইকাৰণে সিও ফুলগছবিলাক বহুত মৰম কৰে। আৰু কিমান ধুনীয়াকৈ বৰ্তাকে পানী দি আছে কাৰণে তাকো পানী লাগে আৰু পানীখিনি দি দিছে। আৰু কিমান ধুনীয়াকৈ অকণমানো পানী তলত নেপেলোৱাকৈ গছজোপা অকণমান হাতেৰে মানে মুকলি কৰি লৈ পেলাই পানী দিয়ে। চাবচোন, অকণমান মন কৰিব। তাৰ পানী শেষ হৈছে, তাক পানী লাগে, পানী অকণমান আছে, সেইখিনি এতিয়া দি দিব। গছবিলাকত যেনে তেনে ঢালি নিদিয়ে, কিন্তু ধুনীয়াকৈ ছাইডৰ পৰা যাতে পানী তলত নপৰে তেনেকৈ দিয়ে। সেইবোৰ কথা কিন্তু আমি তাক শিকোৱা নাই, কিন্তু সি সেইবোৰ দেখি দেখি শিকিছে। আৰু সেই দেখি দেখি শিকা ভাল লগা সময়বোৰ মই কেতিয়াবা ভিডিঅ' বনাই ৰাখোঁ। আজি তেনেকৈ মই দেখিলোঁ বৰ্তাকে পানী দি আছে আবেলি সময়ত, আৰু সি বৰ্তাকৰ পৰা এনেকৈ পানী লৈছে আৰু অকণমান যাতে টাবৰ বাহিৰত পানী পৰি নাযায়, ঠিক তেনেকৈ ইমান ধুনীয়াকৈ পানী দি যায়, মৰম লাগি যায়। আৰু সেই মৰম লগা ভিডিঅ'টো মোৰ প্ৰফাইলত মই সাঁচি ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ যিমান পাৰোঁ। এইজোপা কিন্তু ৰাবাৰ প্লাণ্ট, এটা পাতৰ পৰা হৈছে। পিছত মই আপোনালোকক দেখুৱাই দিম। পাত এটা পানীত দি থৈ দিছিলে আৰু পানীত দি থৈ দিওঁতে শিপা দিলে। তাৰপিছত যেতিয়া টাবত ৰুই দিলে, এতিয়া ধুনীয়াকৈ তলৰ পৰা এজোপা ৰাবাৰ প্লাণ্ট ওলাই আহিছে। দেখিছেনে কেনেকৈ গছজোপা হাতেৰে ধৰি লৈ ভিতৰত পানীটো সুমুৱাই দিয়ে? এইবোৰতো আমি তাক শিকোৱা নাই, এইবোৰ তেওঁ নিজে নিজে কৰিছে। কিমান যে মৰম লগা ফুল ফুলিছে দেখুৱাই দিছে। আকৌ এইপিনে মাধৱীলতা আমাৰ বহুত বেছি ফুলিছে, এতিয়া আৰু বেছি ফুলিছে। এদিন মই ভিডিঅ' বনাই দিছিলোঁ আপোনালোকক, চাওকচোন কিমান ডাল ভৰি মাধৱীলতা ফুলিছে। ইয়াতেও জেড প্লাণ্ট আছে, জেড প্লাণ্টত কেনেকৈ লাহেকৈ অকণমান, আৰু সেইটোও জানে পানী যে একদম কম দিব লাগে, সেইটোও জানে। বেছি পানী ঢালি নিদিয়ে কিন্তু। সেই মৰম লগা পৰিৱেশটো মই আজি ভিডিঅ' বনাই আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকেও চাব। এইটো আমাৰ ভতিজা, 3 বছৰ হোৱা নাই, 3 বছৰ হ'ব, তেতিয়া আৰু অলপ বুজা হ'ব আৰু বেছি ভাল হ'ব। আমাৰ পৰিৱেশৰ লগত ইমান ধুনীয়াকৈ মিলি গৈছে। আৰু পানীখিনি দি পেলাই যে কি ধুনীয়াকৈ গুচি যায়, আৰু পানী আনিব মানে, সেইখিনিও মই ভিডিঅ' বনাই ৰাখি থ'লোঁ। ডাঙৰ হ'লে তাক দেখুৱাব পাৰিম। এতিয়া চাওকচোন, পানীখিনি দিয়া হৈ গ'ল, সি কিটচেনলৈকে গৈছে পানী আনি